বঞ্চিতা পদে পদে তুমি বঞ্চিতা যুগে যুগে হয় তোমার এই বস্ত্রহরণ সখী সখী মরণ যাতনা তুমি একটু জীপাল কৰা মহারথীর যুঁজাৰু জীবন মমতাময়ী তুমি জননী আহত মনৰ জীবন দায়িনী মহাভাৰতৰ মহাৰাণী পাঞ্চালী Vansali, 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 Vansali. बहुत पैसा আছে মোৰ ও 9 বাজিল এ কি ক ঐ তই ইয়াত যে আজি তই পাঞ্চালীৰ ওচৰতে থাকিব লাগিছিল তোক তাৰমানে পাঞ্চালীয়ে পাত্তাই নিদিয়ে এতিয়া দেউতাকো গ'ল কোনো নাই তাইৰ ডাইৰেক্ট ঘৰলৈ লৈ আহিম কোনে ক'লে কোনো নাই বুলি আছা আহিলেই মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য কি ক'লে ছাৰ কবিতা কেতিয়াবা কেতিয়াবা কবিতাৰ অৰ্থবোৰ কেনেকৈ নিজৰ জীৱনত মিল খাই যায় শ্ৰদ্ধাৰ হিৰুদাৰ কবিতা তুমি মানে কবিতা নপঢ়া সৰুতে পঢ়িছিলোঁ তেতিয়া পঢ়া কবিতা এটা এতিয়াও মনত আছে
তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে। বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। জয় হিন্দ। মোৰ মৃত্যু যিদিনা উৎসৱ হ'ব, সেইদিনাই মোৰ জীৱন হ'ব। চাও পাঞ্চালী, নাকান্দিবিচোন, নাকান্দিবি। মই আছো ন তোৰ লগত, নাকান্দিবি। চাও, মই তোক মোৰ লগত লৈ যাম। ছাৰ, আপুনি এতিয়া কি ভাবিছে? শহুৰ দেউতা ঢুকাল, এতিয়া অন্তিম সৎকাৰৰ ব্যৱস্থা কৰোঁ। নীতি নিয়মবোৰতো ময়ে কৰিব লাগিব। তাৰ পাছত মানে মই সুধিব খুজিছোঁ, পাঞ্চালী পাঞ্চালী মোৰ লগত যাব গুৱাহাটী। দেউতাই কৈছিল, জীৱন এক যাত্ৰা, মুহূৰ্ততে গতি সলনি হয়। নিজৰ জন্মৰ গাঁওখন এৰি গুৱাহাটীলৈ আহিলোঁ। নাজানো মোৰ জীৱনে আৰু কোন দিশে গতি লয়। ইয়াত মই শ্বপিং মল বনাম। আশে পাশে 5 কিলোমিটাৰ পৰ্যন্ত ইয়াত কোনো শ্বপিং মল নাই। এনেকুৱা এটা পাৰফেক্ট ঠায়ে মোক লাগিছিল। তুমি কামৰ মানুহ স্বৰাজ, ভাল ঠাই এডোখৰ বিচাৰি উলিয়ালা। থেংক ইউ। কিন্তু এটা প্ৰব্লেমহে হ'ল ছাৰ। কি প্ৰব্লেম? মাটিৰ মালিকজনে মাটিখিনি বিক্ৰী কৰিব বিচৰা নাই। তেখেতৰ মতে মাটি হেনো বিপদৰ বন্ধু। বহুত ৰিকুৱেষ্ট কৰিলোঁ, বুজালোঁ মই, কিন্তু তেখেতক সৈমান নিয়াবহে নোৱাৰিলোঁ। ৰিকুৱেষ্ট? তোমালোকে নাজানাই মানুহক কেনেকৈ ৰিকুৱেষ্ট কৰিব লাগে। ছাৰ, মাটিৰ মালিকজন আহি আছে। ছাৰে আপোনাৰ মাটিখিনি পচন্দ কৰিছে। পচন্দ কৰিলেই নহ'ব নহয়। কৈছোঁৱে দেখোন, মই এই মাটিখিনি বিক্ৰী নকৰোঁ। মই আপোনাক অনুৰোধ কৰিছোঁ, প্লিজ মাটি টুকুৰা মোক দি দিয়ক। আপোনাক ভাল দাম দিবলৈ সাজু আছোঁ মই। চাওক, সম্পত্তি বুলিবলৈ মোৰ এই মাটিখিনি আছে। 3জনীকৈ ছোৱালী মোৰ, সিহঁতৰ বিয়াৰ দায়িত্বও মোৰ আছে। আৰু এই মাটিখিনি হৈছে মোৰ সাহস। লগতে এজন নিবনুৱা ল'ৰাও আছে। ভাবিছোঁ প্ৰয়োজনত তাক ইয়াত মই এখন দোকান খুলি দিম। আচ্ছা, সেইবাবে আপুনি মাটি বিক্ৰী কৰিব বিচৰা নাই? আৰু কেইবছৰমানৰ পিছত বিক্ৰী কৰিম, তেতিয়া দামো বেছি পাম। আমিতো আপোনাক ভাল দামেই দি আছোঁ। মই মূৰ্খ নহয় বুজিছে। আপোনালোক যাব পাৰে, মই মাটি বিক্ৰী নকৰোঁ। স্বৰাজ, মানুহবিলাকে অনুৰোধ কৰিলে বুজি নাপায়, বেয়া লাগে। মাটিৰ ফাইলটো আনা। সহি কৰ। অকণমান ভাত খোৱা প্লিজ। মই নাখাওঁ নাখাওঁ নাখাওঁ।
আপুনি কিবা পাহৰিছে। মা আজি মই অলপ ব্যস্ত আছিলোঁ। একো নহয় দেউতা, মই বুজি পাওঁ। কোৱাচোন এনেকুৱা কি কথা যিটো ঘৰত ক'ব নোৱাৰি তুমি মোক ইয়ালৈ মাতি পঠিয়াইছা? ৰণদীপৰ কথা। তেওঁ যিমানেই ব্যস্ত নাথাকক কিয়, য'তেই নাথাকক কিয়, এইখিনি সময় জিলমিলৰ বাবে উলিয়াবই। খোৱা দে মা। পাঞ্চালী পাঞ্চালী কি হ'ল মাহী? অকণমান ভাত খোৱা প্লিজ। মই নাখাওঁ নাখাওঁ নাখাওঁ। তুমিয়ে দেখোন কৈছিলা ভোক লাগিছে বুলি। অকণমান খাব লাগিব। আমাৰ ধুনু ছোৱালীজনীয়ে ভাতকেইটা খাবই। চা আৰে অকণমান খোৱা। চা 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 চা। আমাৰ জিলমিলে এনেকে ভাত নাখায় নহয়। আমাৰ জিলমিলৰ ভাত খোৱা এটা নিয়ম আছে, হয়নে নহয়? আপোনাক বহুত বহুত ধন্যবাদ। আপুনি যে মোৰ কথা ৰাখিলে। হেল্ল', আপুনি কিবা পাহৰিছে। কি? টাইম কিমান হ'ল চাওকচোন। ইছ ৰাম, দেৰি হৈ গ'ল। তুমি তাইক জিলমিলক ফোনটো দিয়া। ৰ'ব দিছোঁ। জিলমিল লোৱা, দেউতাৰ লগত কথা পাতা। হেল্ল' দেউতা। মা আজি মই অলপ ব্যস্ত আছিলোঁ। একো নহয় দেউতা, মই বুজি পাওঁ। তোমাৰ ভোক লাগিছে ন? অঁ খোৱা খোৱা দে মা, ভালদৰে খাবা। অ'কে, বাই বাই। বাই বাই। লোৱা। এতিয়া আমাৰ জিলমিলে ভাত খাব, হয়নে? বহা। জিলমিলক সদায় ভাত খোৱাৰ আগত দেউতাকে ক'ব লাগিব, খোৱা দে মা, তেতিয়াহে তাই খাব। সদায়। অঁ, তেওঁ যিমানেই ব্যস্ত নাথাকক কিয়, য'তেই নাথাকক কিয়, এইখিনি সময় জিলমিলৰ বাবে উলিয়াবই। খোৱা দে মা। এতিয়া জিলমিলে ভাত খাব ন? চা 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 চা। গুড গাৰ্ল। তাৰপিছত আমি কি কৰিম? খেলিম। লা 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 লা। গুড। গোটেইখিনি কিন্তু খতম কৰিব লাগিব আকৌ দেই। চাও। কোৱাচোন এনেকুৱা কি কথা যিটো ঘৰত ক'ব নোৱাৰি তুমি মোক ইয়ালৈ মাতি পঠিয়াইছা? ৰণদীপৰ কথা। ৰণদীপে বহুত সোনকালে সফলতা লাভ কৰিছে, এয়া আমি সকলোৱে দেখা পাইছোঁ। কিন্তু এই সফলতা লাভ কৰিবৰ কাৰণে সি যি পথ বাছি লৈছে সেয়া কিন্তু শুদ্ধ নহয়।
কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব ছাৰ। মাৰ্কেটত তাৰ বিষয়ে বহুত বেয়া বেয়া কথা শুনা পাইছোঁ। সেই কথাৰ মান মই নোপোৱা নহয়, কিন্তু কি কৰিবা, এতিয়া মই অসহায়। মই মোৰ ল'ৰাক বুজাব পৰা নাই। যিকোনো মূল্যৰ বিনিময়ত তাক কেৱল সফলতা লাগে, কিন্তু আনৰ চকু পানীৰে অৰ্জন কৰা ধনেৰে যে বিনাশ আহে সি গমেই পোৱা নাই। কথাবোৰ ভাবিলে মোৰ ভয়েই লাগে। তাৰ কৰ্মফলে যাতে তাৰ পৰিয়ালটোক নচুৱে, ভগৱানক তাকে প্ৰাৰ্থনা কৰি থাকোঁ। শুনিছো আপোনালোকৰ ঘৰলৈ কোনোবা আলহী আহিছে। বোৱাৰীৰ ভনীয়েক। খুৰাই খুৰাই যে খোজকাঢ়ে সেইজনীয়ে নহয় জানো? সেইজনীয়ে। পাঞ্চালী, কি হৈছে তোৰ? একো হোৱা নাই বা? তেনেহ'লে কান্দিছ কিয়? দুখ মোৰো লাগে, দেউতালৈ মনত মোৰো পৰে, কিন্তু মই বাস্তৱক স্বীকাৰ কৰি লৈছো। তয়ো ল। বাঞ্চালী, বাঞ্চালী, শুনিছো আপোনালোকৰ ঘৰলৈ কোনোবা আলহী আহিছে। বোৱাৰীৰ ভনীয়েক। আচ্ছা, আপোনালোকৰ ঘৰৰ বাহিৰত দেখিছো খুৰাই খুৰাই যে খোজকাঢ়ে সেইজনীয়ে নহয় জানো? সেইজনীয়ে। জন্মতে তেনেকুৱা আছিল নে? মই জনাত সৰুতে হেনো কিবা এক্সিডেণ্ট হৈছিল। আই বেচেৰি, বেয়াই লাগে। পিছে কিমান দিন থাকিব আলহী? বোৱাৰীৰ দেউতাক ঢুকাল, মাকো নাই, সেইবাবে ৰন্দীপে তাইক আমাৰ ইয়ালৈকে লৈ আহিছে। তাৰমানে তাই ইয়াতে থাকিব? বিয়া বাৰু তেতিয়াহ'লে আপোনালোকে দিব লাগিব। কোনেনো বিয়া কৰাব তেনে ছোৱালী এজনীক? আমাৰ লগতে থাকিব দিয়ক। আৰু অৱশ্যে যি হৈছে ভালেই হৈছে। আজিকালি কাম কৰা মানুহৰ যিহে অভাৱ, আমাৰ ঘৰত থাকি তাইও উদ্ধাৰ হ'ল, আমাৰো কাম বনত সহায় হ'ল। ঠিকেই কৈছে। এতিয়া চাওকচোন, আমাৰ জিলমেলকে চোৱা চিতা কৰিবলৈ এজনী মানুহ বিচাৰি আছিলোঁ। এতিয়া মাহীয়েক আহিল যেতিয়া তাইৰ আৰু চিন্তা নাই। চাহ খাওক। পাঞ্চালী, কি হৈছে তোৰ? একো হোৱা নাই বা? তেনেহ'লে কান্দিছ কিয়? সেইবোৰ কথাকে কিয় ভাবি থাক কচোন তই? যি হ'ব লগা আছিল হৈ গ'ল। কিমান আৰু দেউতাৰ কথা ভাবি কান্দি থাক? বাস্তৱক স্বীকাৰ কৰি ল পাঞ্চালী।
মানুহৰ জন্ম লৈছোৱে যেতিয়া এদিন নহয় এদিন সকলোৱে মৰিব লাগিব। দুখ মোৰো লাগে, দেউতালে মনত মোৰো পৰে, কিন্তু মই বাস্তৱক স্বীকাৰ কৰি লৈছো। তয়ো ল। তই গাঁৱত থাকি অকলে কষ্ট পাবি বুলিয়ে ভিনিয়ে তোক ইয়ালৈ লৈ আহিছে। পাঞ্চালী, ৰণদীপ আহি পাইছে, তাৰ বাবে কিবা এটা খোৱা বস্তু বনোৱাগৈ যোৱা। মোৰ চেহেৰাটো ইমান ভয়ানক নে? মানুহবোৰে মোক ইমান ভয় কৰে। আমাৰ গাঁৱৰ মাটিখিনি কি হ'ল? মানে সেইখিনি চোৱা চিতা কৰিবলৈ এতিয়াতো দেউতাও নাই। মই শুনিছো নহয় কিবা কাজিয়া লাগিছে তোমালোকৰ মাজত। কি হৈছে দেউতা, কোৱাচোন। যিজন মানুহে তোক আশ্ৰয় দিছে সেইজন মানুহৰ প্ৰতি তই কৃতজ্ঞতা স্বীকাৰ কৰিব লাগে। বানচালী